মাজগাঁও মোৰ মা ঘৰ আছে বালিগাঁও নপমা কয়। তাৰপিছতে মানে হাজবেণ্ডৰ নবৌয়েকজনী মানে ইমানে বদমাছি, তেওঁ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মই মা ঘৰলৈ গুচি আহিলোঁ। কিমান দিন মই লকডাউনৰ পাছত আহি কৈছোঁ। তাৰপিছতে মই যেতিয়া ঘৰত আছিলোঁ তেওঁ মোক বহুত মানে প্ৰেছাৰ দিছিলে ডিভৰ্চ পেপাৰত চাইন কৰিবলৈ, আৰু এইটোও কৈছে তই কোৰ্টলৈ মুঠতে চাইন কৰহি, নবৌয়েকে কৈছে। তাৰপিছতে মই যোৱা নাছিলোঁ। তাৰপিছত তেওঁ গা বেয়া হ'ল। মোৰ বালৈ কোনোবাই ফোন কৰিছে, কৈছে হাজবেণ্ডৰ বহুত বেয়া চিৰিয়াছ, তই ল'ৰাটো লৈ এবাৰ চাই যাহি। তেনেকৈ ক'লত মোৰ দাদা গ'ল, বৌ গ'ল। যোৱাৰ পিছতে তেওঁক চালেগৈ, হয় বাৰু তেওঁৰ গা বহুতেই বেছি বেয়া। তাৰপিছতে গা চা বেয়া বুলি ক'লত মোৰ সহ্য কৰিব নোৱাৰিলোঁ ন, যিমানে যি নহওক। তাৰপিছতে আহিলোঁ, আহি পেলাই মই দাদাহঁতে ক'লে, তাৰপৰা ময়ো গুচি গ'লোঁ। গৈ পেলাই নিজে মেডিকেল এডমিট মই কৰিছোঁ। ভিনদেউ আছে, বা আছে আৰু দাদা আছে, মানে সকলো লগতে মই সহযোগ কৰি তেওঁলোকে মোক বহুত সহায় কৰিলে। তাৰপৰা মেডিকেল দেখাই মেলি ঘৰত থ'লোগৈ। ডক্টৰে তেতিয়া কৈছে ৰাখিব নালাগে, টেবলেট দিছোঁ ভাল হ'ব এনেকৈ ক'লে। ডক্টৰে কোৱাৰ কাৰণেহে নাই ৰখা। তাৰপৰা ঘৰত মানে ৰাখিলোঁ। তেওঁক ক'লে বইল ভাত খাব লাগিব কিন্তু। তাৰপিছত মই যেতিয়া গৈ থাকিলে মানে তেওঁ কি কৰে, ৰাতি হ'লে বইল ভাত খাই নহয়, তেওঁ মাছৰ তৰকাৰীকে ঢালি দিবহি। মানে আকৌ মই যদি যাওঁ ফেনৰ চুইচ অফ কৰি দিব, মানে ফেন খুলি নাই মানে এনেকুৱা কৰে। তাৰপৰা মই ভাবিছোঁ মইতো সদায়ো আহি থাকিব নোৱাৰোঁ, মোৰ দেহাটো অসুস্থ, আৰু তাত থাকিবলৈ মোৰ কোনো জেগা নাই, আপোনালোকে গৈ চাবগৈ পাৰে। সকলো তেওঁ মানে লৈ গ'ল। আনকি মোৰ বিয়া দিয়া মোৰ লগত দিয়া বস্তু একোটাও দেখা নাই, মইতো একোৱে অনা নাছিলোঁ। তেওঁ মানে হাজবেণ্ডেও মোক গহনা চহনা দিছিলে, সেইবোৰ চব তাতে থৈছিলোঁ। আনচাই ঘৰৰ পৰাও মোৰ যিখিনি বস্তু দিছিলে সেইখিনিও মই তাতে ৰাখিছিলোঁ, বা সেইবিলাকত মোৰ কোনো আক্ষেপ নাই, মোৰ লোভ মোহ নাই। তাৰপিছতে তেওঁলোকৰ তাৰ বেছি হ'ল, মইতো মেডিকেলৰ পৰা নি তাত থ'লোগৈ, বেছি হ'ল তেওঁলোকে এডমিট কৰিলে। তাৰপৰা মই গৈছিলোঁ, যাওঁতে মোক নবৌয়েকে তাৰ ভৰিখনো চুবলৈ দিয়া নাই, ছাতি মাৰি দিলে, অসভ্যালিও কৰিলে। মই গুচি আহিলোঁ। গুচি অহাৰ পিছত মই তালৈ নোযোৱা হ'লোঁ। তাৰপিছত হাজবেণ্ড ঢুকালে, মোক তাহাঁতি খবৰ নাই দিয়া। আজি তিলনি খবৰ দিয়া নাই। তেওঁ মতে লৈ যাব লাগে আৰু তেওঁক জ্বলাই শেষ কৰিব লাগে, তেওঁ ভাবিছে আৰু ইয়াত তাহাঁতৰ কোনো অধিকাৰ নাই। তাৰপৰা গাঁৱৰ মানুহখিনি বহুত ভাল, মই মানে কি ক'ম আৰু, গাঁৱৰ মানুহখিনি প্ৰত্যেকজন ল'ৰা ভাল। তাৰপিছতে তেওঁলোকে ক'লে তেওঁৰ ল'ৰা এটা আছে আৰু আমি এইটো কাম কৰিব নোৱাৰোঁ, সেইকাৰণে ল'ৰাটোৱে মুখাগ্নি কৰিলে। তেওঁ আকৌ মুখাগ্নি কৰিবলৈও দিয়া নাই, তেওঁ বিচৰা নাই কি কৰক বুলি। তাৰপিছত আজি তিলনি আছিলে, মই গ'লোঁ, তিলনি সকলো ভাগিলে। তাৰপৰা মই অলপ কনা কটাও কৰিলোঁ, বেয়া লাগিলে কাৰণে। কৈছে হেৰি কি বুলি কয়, ইয়াত বোলে অভিনয় কৰিবলৈ আহিছ বোলে, বহুত লেতেৰা কথা কৈছে। অভিনয় নবৌয়েকে বহুত অভিনয় কৰিবলৈ আহিছ। মই বাৰু অভিনয় কিয় কৰিম কওকচোন, ইমান সৰুতে মোৰ বগা কপালখন লোৱা মোৰ চখ নেকি, বগা কাপোৰযোৰ পিন্ধা চখ নেকি? মোৰ দেউতাই দিন হাজিৰা কৰে, তেওঁৰ ডিঙিত মই ওলমিবলৈ বা মোৰ ল'ৰাটোক উলিয়াই ডিঙিত ওলমাবলৈ মোৰ কি চখ লাগিছে? মোৰ দেউতালৈ কি বেয়া নালাগে? নিজৰ সংসাৰ মানুহে নিজে ভাঙে জানো? তাই অত্যাচাৰত মই সহ্য কৰিব নোৱাৰি ঘৰত আছিলোঁ সঁচা। আৰু যেতিয়া তেওঁলোকে খবৰ দিছে একেবাৰে বহুত অসুস্থ তেওঁ, আৰু ডক্টৰে নাৰাখোঁ বুলিও ক'লে, তেতিয়াহে মই ঘৰত থৈছিলোঁ। মানে হেৰি লিভাৰটো পূৰা বেয়া, কিডনী বেয়া হৈ গ'ল। আৰু লাষ্টত মোক মানুহজনো মানে সেই ৰুমটোত মই সোমাবই নোৱাৰোঁ, আমাৰ তাত কাজিয়া লাগেই। মানে এতিয়া আইনৰ পৰা কি সহায় বিচাৰিছে? এতিয়া মই বিচাৰিছোঁ সহায়, মানে আইনে কি ভাবে। খাবও গা মানে খবৰ দিলে গ'লোঁ, আনচাই মোক ভৰিকেইটা চুবলৈও দিয়া নাই। তেওঁ ছাতি মাৰি দিছে, ভৰি ঢাকি দিছে। জ্বলাই দিয়া ডেড বডিটোত কি থাকে কওকচোন? ল'ৰা গাঁৱৰ ৰাইজে নিবলৈ নিদিলে, ৰাইজে ক'লে তাৰ ল'ৰা এটা আছে, আমি সেইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ, তেওঁলোক আহি পাবহিয়ে লাগিব। কৰিলে ল'ৰাটোৱে কৰিলে। তিলনি গৈছিলোঁ, তিলনি কৰিবলৈ যোৱাৰ পিছত মানে মা চবে ক'লে এতিয়া যাবলৈ ওলাইছে যেতিয়া মা শাহু মা ভৰি তাত ধৰি সেৱা কৰি যোৱা। ল'ৰাটোকো ক'লে, ল'ৰাটোকো লৈ গৈছিলোঁ। তাৰপৰা তাই ক'ত পানো আহিলে নাজানো, মোক ছুটিয়াই দিলে, গা পা মাক গৰমাই ধৰিছিলোঁ, গা পা ছাতি মাৰি দিলে, তেনেকুৱা ব্যৱহাৰ কৰিলে, বহুত অসভ্যালি কৰিলে। নবৌয়েকে কি কাৰণত কৰিছে বুলি ভাবে নবৌয়েকে আপুনি? নাজানো, সা সম্পত্তিৰ কাৰণেও হ'ব পাৰে, আৰু আছেনো কি, যিকণ আছে সেইকণ মোৰ বুলি কৰিছে। কাৰণ মোৰ হাজবেণ্ড ঢুকাইছে পিছদিনাখন, চিতা শেষ হোৱা নাই, তাই মোৰ ৰুমটো আজৰি কৰি নিজৰ ৰুম বনাইছে, আৰু মোৰ বস্তু একোৱেই নাই। গডেজ খুলি চাইছিলোঁ, গডেজত একো নাই। আৰু মোৰ হাজবেণ্ডে অকণমান বাৰু খাই যদিও ইমানো নাখায় যে তেওঁ মোক গহনা বিকি, তেওঁ মোক গডেজ খালী কৰি, আৰু লাষ্টত তেওঁলোকে মোৰ ল'ৰাটোৱে টানি নি পেলাই এইটো চোৱাত মোৰ দেউতাকে হেনো দি থৈ গৈছে।
এইটো কিন্তু মই নাভাবোঁ যে মোৰ দেউতাকে দিছে, এইটো তেওঁ গুৰু কাৰ্য বুলিয়ে ক'ম বাৰু, তেওঁ কি কৰিছে নাজানো, এইটোৱে সেইকাৰণে এইটো কি দেউতাকে বাৰু এইটো থৈ যাব নেকি ল'ৰাটোলৈ চাওকচোন, এইটো থৈ যাব নেকি? যদি থৈছিলে দেউতাকে ৰাইজৰ মাজত আহি তেওঁলোকে এইটো নিদিলে কেলৈ? যদি ৰাইজে তেওঁ থৈছিলে তেওঁ ৰাইজৰ মুখৰ আগত নিদিলেহি কিয়? মানে শুনক, মোৰ হাজবেণ্ডৰ ওপৰত যদি অধিকাৰ নাই, মোৰ শাহু মাৰ ওপৰত যদি অধিকাৰ নাই, এতিয়া মই কোন সেইখন ঘৰৰ? সেইটোকে মোক বিচাৰ লাগে। এতিয়ালৈকে কোনো কৰা নাই, এতিয়ালৈকে কোনো সিদ্ধান্ত মানে গম পোৱা নাই, কাৰণ আজি গুচিয়ে আহিলোঁ মই। তাকে মই এতিয়া ভাবিছোঁ, মই তেওঁলোকৰ সেই গাঁওখনৰ মানুহখিনি বহুত ভাল, তেওঁলোকৰ লগত মই জড়িত হৈ মই মানে কৰ্মকণ কৰিম বুলি ভাবিছোঁ, ল'ৰাটোক উদ্ধাৰ কৰিব লাগিব। তেওঁ ঘৰলৈ গ'লে যে তেওঁ ইমান অত্যাচাৰ এতিয়াও কৰি থাকে, মই কেনেকৈ কৰ্ম কৰিম কওকচোন আপোনালোকে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।